নাওবৈচাত আমাৰ এক্সিডেণ্ট এটা হৈছিলে আমাৰ বাছ এখনৰ। তো তাত আপোনাৰ আমাৰ মাজুলীৰ দাদা এজন ঢুকালে। তো সেইটোলৈ বহুত দুখ লাগিছে, কাৰণ গম পাইছোঁ নিউজৰ যোগেৰে যে তেওঁ চাকৰি সন্ধানত তেওঁ ইণ্টাৰভিউৰ কাৰণে গৈছিলে। কিন্তু মই ভিডিঅ'টো এইটো কাৰণে বনালোঁ, কাৰণ বহুত নিউজৰ মই কমেণ্টত মই পাই আছোঁ যে বহুতে কমেণ্ট কৰিছে যে কি কয় ড্ৰাইভাৰে ৰিলছ আৰু ৰিলছ বনাবলৈ দিয়ক, আৰু ধৰি লওক বহুত স্পীড চলায় বা কিবা কৰে। কিন্তু মই মোৰ ধাৰণাত মই কৈছোঁ, যদি আপোনালোকে বেয়া নাপায়, কোনোবা এজন ড্ৰাইভাৰে গাড়ী এখন ক'ৰবাত খুন্দিয়াওঁ বা মানুহক মাৰি পেলাওঁ বুলি বাগৰাই নিদিয়ে। আমাৰ অসমৰ যিটো নতুন প্ৰজন্ম, তেওঁলোকৰ ধাৰণাবিলাক এনেকুৱা হৈছে, যি পাৰে তাকে ক'বলৈ বিচাৰিছে। কিন্তু আজি এজন ড্ৰাইভাৰে যেতিয়া এখন গাড়ী চলাই যায়, তেওঁ ভগৱানক চিন্তা কৰিয়ে গাড়ীখন লৈ হয়তো নিজৰ ঘৰৰ পৰা বা নিজৰ যিটো স্থান, য'ৰ পৰা তেওঁ এজেগাৰ পৰা ইজেগালৈ যাব, তেওঁ ভগৱানক চিন্তা কৰিয়ে ওলাই আহে। জন্ম মৃত্যু বিবাহ কেতিয়া কাৰ লগত কি হয় সেইটো কোনো নাজানে। গতিকে তেনেকুৱা ধৰণৰ মন্তব্য তেনেকুৱা ধৰণৰ কথা কোনোদিনাখন আপোনালোকে নক'ব, আৰু নিজৰ কিছুমান বিবেক আৰু চিন্তা ধাৰণা সলনি কৰক। কাৰণ কেলৈ, আপোনালোকে এখন অসমৰ মানুহ, আৰু অসমৰ মানুহে ইমান তললৈ গৈ চিন্তা কৰিব নালাগে। অসমীয়া জাতিটো এনেকুৱা এটা জাতি য'ত মানুহৰ মৰম চেনেহৰ মাজেৰে মানুহে চলে। গতিকে মই কমেণ্টখিনি চাই মোৰ এনেকুৱা দুখ লাগিছে, কাৰণ কেলৈ যিজন ড্ৰাইভাৰ, ঠিক আছে মই মানিছোঁ নিউজত কৈছে যে তেওঁ টোপনি ধৰিছিলে, কোনো কথা নাই। কিন্তু আপোনালোকে এটা কথা ভাবকচোন, প্ৰায় আজিকালি ময়ো নাইট ছুপাৰত মই অহা যোৱা কৰোঁ, গুৱাহাটী হ'লোঁ। কিছুমান মালিকে পইচা খৰচ বেছি হ'ব বুলি পইচাটো কেনেকৈ কমাওঁ বুলি ড্ৰাইভাৰ এজনে দিয়ে, যি গোটেই ৰাতিটো গাড়ী চলাই আহে। তো সেই কথাটোলৈ মই এইটো ক'ব বিচাৰোঁ যে মালিকবিলাক বেয়া, কিন্তু কথাটো কৈছোঁ কেতিয়াবা এনেকুৱা চিটুৱেশ্যন হৈ যায়। সেই দাদাজন যে ঢুকালে সেইটো আমাৰো মনত দুখ লাগিছে, কিন্তু তেনেকুৱা ধৰণৰ কমেণ্ট নকৰিব যে ড্ৰাইভাৰ আজিকালি বহুত স্পীড চলে, নাইট ছুপাৰ ড্ৰাইভাৰবিলাকতো ক'বই নালাগে, কিবা নালাগে, তেনেকুৱা নহয়। কিছুমান কথা আপোনালোকে নিজেও ভাবি চাব, আৰু বেয়া নাপাব কথাখিনি কোৱাৰ কাৰণে।